পিছে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ ছাত্ৰৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বাবু আঁচনি। নিযুত মইনা আঁচনিৰ পাছত এইবাৰ নিযুত বাবু আঁচনি আনিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰসকলক অনুপ্ৰাণিত কৰাৰ বাবে নিযুত বাবু আঁচনি আনিব। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ ছাত্ৰৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। যিদৰে ছোৱালীসকলে নিযুত মইনা আঁচনিৰ অধীনত প্ৰতি মাহত টকা পায়, সেইদৰে এতিয়াৰ পৰা অৰ্থাৎ 1 জানুৱাৰীৰ পৰা ল'ৰাসকলেও এই নিযুত বাবু আঁচনি পাব। বিভিন্ন সময় ছাত্ৰসকলে প্ৰশ্ন কৰি আছিল আৰু ছাত্ৰসকলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ে প্ৰশ্ন কৰিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে নিযুত বাবু আঁচনি অনাৰ কথা ঘোষণা কৰিছে আৰু 1 জানুৱাৰীৰ পৰা এই নিযুত বাবু আঁচনি আনিব। এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সেয়া এবাৰ শুনাই ল'ব বিচাৰিছোঁ। পিছে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে। গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে। অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে। এই নিযুত বাবু আঁচনিৰ বাবে কেনেকৈ এপ্লাই কৰিব লাগে, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, সবিশেষ তোমালোকে একমাত্ৰ আছাম পিচ নিউজ 3 চেনেলৰ জৰিয়তে জানিব পাৰিবা। গতিকে পলম কিয়, এতিয়াই এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।